নমস্কাৰ জনাইছোঁ সকলোকে আৰু প্ৰথমতে কৈছোঁ আপোনালোকক গেছ আচলতে ইকুৱাইচি কৰিব লাগিব 16 আগষ্টৰ আগত আৰু ভইচটো আচলতে অলপ এডজাষ্ট কৰিব কাৰণ বেয়া হ'ব আজি বৰষুণ দি আছে তথাপি ভিডিঅ'টো বনাব লগা হ'ল কাৰণ বহুত ইমাৰ্জেঞ্চি হয় এইটো 16 আগষ্টৰ আগত আপোনালোকে যিকোনো পদ্ধতিৰে আপোনালোকে কেৱাইচিটো কৰি লওক নহ'লে আপোনালোকে বহুতো অসুবিধাৰ সন্মুখীন হ'ব যেনেদৰে ছাবচিডি আপোনালোকে নাপাব তাৰ উপৰি গেছ কানেকশ্যন আপুনি গেছ বুকিং কৰিলেও গেছ নাপাব ডমেষ্টিক ৰেটত চ' আপোনালোকে সোনকালে কৰক আৰু আপোনালোকে মোবাইলৰ পৰা কেনেকৈ কৰিব লাগে তাৰে প্ৰক্ৰিয়াটো আপোনাক সম্পূৰ্ণ মই ইয়াত দেখুৱাইছোঁ চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ভিডিঅ' চাব পাৰে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত গুচি যাব ঠিক আছে এইটো মোৰ মোবাইলৰ স্ক্ৰীন হয় তাৰপিছত আপুনি প্লে ষ্ট'ৰত গুচি যাব যোৱাৰ পিছত ইয়াতে ইণ্ডিয়ান অইল 1 বুলি এটা এপছ আছে সেইটো চাৰ্চ কৰিব আৰু সেইটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত এইটো এপছটো অ'পেন কৰিব মই যি চেনেলদৰে দেখাইছোঁ ঠিক তেনেদৰে আপোনালোকে কৰি যাওক আপোনালোকৰ ইকুৱাইচি আপোনাৰ মোবাইলৰ পৰা সম্পূৰ্ণ হৈ যাব অফিচিয়েল ভিজিট কৰিব নালাগে আৰু যদি আপোনালোকে নোৱাৰে তেনেহ'লে আপোনালোকে আপোনালোকৰ অফিচত গৈ কিনে আপোনালোকে ভিজিট কৰিব মানে ইণ্ডিয়ান গেছ এজেঞ্চিত যাই কিনে আপোনালোকে ভিজিট কৰিব লাগিব চ' এতিয়া মই অ'পেন কৰিলোঁ এপছটো আপোনালোকে চাই থাকক আৰু বস্তুটো জানি লওক কেনেকৈ কি কৰিব লাগে চ' সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই ইয়াত দেখুৱাইছোঁ আপোনালোকে চাই থাকক এতিয়া চাওক মোৰ এপছটো এইটো অ'পেন হৈছে অ'পেন কৰাৰ পিছত আপুনি নেক্সট আপুনি ক্লিক কৰি যাব এনেকৈ কৰাৰ পিছত এনেকৈ পাৰ্মিশ্যন এটা দি দিব লোকেশ্যনৰ দি দিয়াৰ পিছত এনেকৈ এটা এপছটো এনেকৈ খোল খাই যাব তাৰ ওপৰতে চাওঁতে হাই গেষ্ট ইউজাৰ বুলি লিখা আছে এই ওপৰত যিটো আছে এটা মানুহৰ এটা চিহ্ন আছে নহয় এটা ওপৰত দেখা পাইছে মই মানে ভালদৰে তথাপি আৰু এবাৰ দেখাই দি আছোঁ মানে চাওক কি কৰিব লাগিব একেবাৰে বাওঁফালৰ একেবাৰে ওপৰত হাই গেষ্ট ইউজাৰ তাতে মাৰি দিব মাৰাৰ পিছত আপোনালোকে ইয়াতে ইনেবল বায়'মেট্ৰিক বুলি এটা অপশ্যন আছে আপোনালোকৰ মোবাইলত যদি ফিংগাৰপ্ৰিণ্ট আছে দি দিব নহ'লে নাই আৰু ইয়াতে কি কৰিব লগ ইন কৰিব দিছে আপোনালোকে এতিয়া আপোনালোকৰ লগ ইনটো ফাৰ্ষ্ট টাইম যদি আপোনালোকৰ যদি মোবাইলৰ পৰা যদি বুকিং কৰে আপোনালোকে এপছৰ পৰা তেনেহ'লে আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰ বা আপোনালোকৰ যে ইমেইল আইডি দিছে দি কিনে পাছৱাৰ্ডটো দি কিনে লগ ইন কৰি কিনে ইকুৱাইচিটো কৰিব পাৰে কিন্তু কথা হ'ল এতিয়া বহুতৰে সেইটো বস্তু নাই মোবাইলত ফোন কৰি কিনে আপোনালোকে বুকিং কৰে তো কি কৰিব এতিয়া ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ কাৰণে মোবাইল নাম্বাৰ দিব লাগিব ঠিক আছে আৰু আপোনাৰ ইমেইল আইডিটো ইয়াতে বহুৱাই দিব লাগিব মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো দি কিনে আপোনালোকৰ ইয়াত আই এগ্ৰি এটা অপশ্যন আছে নহয় সেই অপশ্যনটোত গৈ কিনে আপোনালোকে টিক মাৰ্ক কৰি কিনে লগত চাবমিট তাৰপিছত ছাবমিট কৰি দিয়া পিছত এতিয়া আপোনাৰ মোবাইলত এটা OTP এটা আহিব ঠিক আছে এটা OTP হ'ব OTPটো তাত বহুৱাই কিনে তলত এটা আপোনাৰ পাছৱাৰ্ড দি দিব যিকোনো এটা পাছৱাৰ্ড দি দিব পাছৱাৰ্ডটো চাওক মনত ৰাখিব 1 2 3 4 5 6 এনেকৈ দিলে নহ'ব তাত লেটাৰ থাকিব লাগিব নাম্বাৰ থাকিব লাগিব চিম্বলো থাকিব লাগিব এনেকৈ পাছৱাৰ্ড এটা বহুৱাব লাগিব বহুৱাৰ পিছত এইটো চাওক পাছৱাৰ্ডটো মই এতিয়া ইয়াতে পাছৱাৰ্ড এটা দি আছোঁ পাছৱাৰ্ড দি কিনে তলত যিটো অৰেঞ্জ কালাৰ যিটো অপশ্যন এটা আহি আছে ছাবমিট বা কি তাতে আপোনালোকে ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকৰ কি হ'ব পাছৱাৰ্ডটো আপোনালোকৰ জেনেৰেট হৈ যাব তাৰপিছত আপোনালোকে লগ ইন কৰি ল'ব একেবাৰে ইজি প্ৰচেছ ঠিক আছে চাই থাকক মই পাছৱাৰ্ডটো দি আছোঁ পাছৱাৰ্ডটো ধৰ এনেকুৱা দিব লাগিব ধৰক আপোনাৰ নামটো দিল বাকী দিল সেনেকৈ দি কিনে লেটাৰ দিব ইয়াতে এবাৰ লগ ইন কৰিব লাগিব আপোনাৰ মোবাইল নাম্বাৰ বা ইমেইল যিটো দিছিল সেইটো দিব আৰু লগত পাছৱাৰ্ড আপোনালোকে যিটো ছেট কৰিছিল এই মাত্ৰ সেই পাছৱাৰ্ডটোৰে বহাই কিনে লগ ইন অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন দেখা পাব ৰাইট চাইডে এটা অপশ্যন দেখা পাব KYC বুলি এটা অপশ্যন এটা দেখা পাব ঠিক আছে তাতে ক্লিক কৰি দিব তাৰপিছত এনেকুৱা পেজ খোল খাই যাব টিক মাৰ্ক দিব তাৰপিছত ইয়াতে কি কৰিব লাগিব চাওক ইয়াৰ কাৰণে আৰু এটা এপছৰ দৰকাৰ হ'ব কিন্তু আপোনাৰ তত আকৌ প্লে ষ্ট'ৰত আহি যাব আহি যাই কিনে ইয়াত মাৰিব আধাৰ ফেচ RD বুলি আধাৰ ফেচ RD বুলি এটা এপ আহিব সেইটো আপোনাৰ মোবাইলত জাষ্ট ইনষ্টল কৰি থ'ব এতিয়া ইনষ্টল কৰাৰ পিছত এইটো অ'পেনো কৰিব নালাগে একো নালাগে জাষ্ট খালি ইনষ্টল কৰি থ'ব ঠিক আছে এইটো ইনষ্টল কৰাৰ পিছত আপোনালোকে আকৌ সেই তাত আহি যাব য'ত আপুনি মিনিমাইজ কৰি থৈছিলোঁ ঠিক তেনেকৈ তাত আহি যাব অহাৰ পিছত ইয়াতে ফেচ স্কেন বুলি এটা অপশ্যন আহিব তাতে দি কেনে আপোনাৰ ফেচটো স্কেন কৰিব লাগিব আপোনাৰ ফেচটো যেতিয়া স্কেন কৰিব ইয়াতে আধাৰৰ যিটো এপছ ডাউনলোড কৰিছিল সেই আধাৰৰ এপছটোৰ কাম হৈছে কি সেই আধাৰৰ ফেচৰ এপটো দি কিনে আপোনালোকৰ ইয়াতে ইকুৱাইচিটো সম্পূৰ্ণ হৈ যাব ইয়াতে মই এখন ফেচ স্কেন কৰিম চাওক মই ফেচটো স্কেন কৰি আছোঁ সেইটো মই হাইড কৰি ৰাখিছোঁ আৰু কৰাৰ পিছত এনেকুৱা এটা গ্ৰীণ টিক আহি যাব কৰাৰ পিছত চাওক আপোনাৰ ইকুৱাইচি ছাবমিট চাওক আপোনাৰ ইয়াতে
নাম চাম সকলো আহি যাব, আপোনাৰ নাম আহি যাব, তাতে ছাবমিট কৰি দিব লাগিব। কৰাৰ পিছত চাওক KYC ছাবমিট, একেবাৰে ইজি প্ৰচেছ। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাব খোজে বা শিকিব বিচাৰে, চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। মই ভিডিঅ'টো আপোনালোকৰ উপকাৰ হ'ব বুলি বনালোঁ। ধন্যবাদ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু HP গেছৰ যিসকল আছে, HP গেছৰৰ মই এই নেক্সট ভিডিঅ'ত মই বনাম। এতিয়া জাষ্ট এইটো বনালোঁ, জাষ্ট আপলোড এতিয়াই দিম। তাৰপিছতে মই এইবাৰ HP গেছ বনাই কেনে আপলোড কৰি দিম। আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।